মোৰ জীৱনৰ পথটো মসৃণ নহয়, আনৰ দৰে মসৃণ নহয়। বহুত বেছি মোৰ জীৱনৰ বাটটো উখুৰা মুখুৰা, যিটো বাটত মই প্ৰতিটো খোজতে উজুতি খাব লগা হয় আৰু প্ৰতিটো খোজতে কাঁইটৰ খোজ খাব লগা হয়। জীৱনৰ আৰম্ভণি সুন্দৰ নহ'লে সামৰণিও সুন্দৰ নহয়। জীৱনটো ঘাট প্ৰতিঘাত সংঘাতেৰে পৰিপূৰ্ণ হৈ যায়। ঠিক তেনেকৈ মোৰ জীৱনটো মানে বহুত ঘাট প্ৰতিঘাত সংঘাতৰ সমষ্টি, আৰু যিবোৰ ঘাট প্ৰতিঘাত সংঘাতৰ পৰা হয়তো মই এইটো জনমত কেতিয়াও মুক্ত হ'ব নোৱাৰোঁ, কাৰণ জীৱনৰ প্ৰতিটো খোজতে মানে সেইবিলাকে মোক কাঁইট হৈ খুচি থাকে আৰু য'ৰ পৰা পৰিত্ৰাণ পোৱাৰ কোনো ৰাস্তাও নাথাকে। কিছুমান কথা কাকো খুলি ক'ব পৰাও নাযায়, কিছুমান সমস্যাৰ পৰা মুক্তি পাবও পৰা নাযায়, মানে বহুত আৰু সমস্যাৰ সৈতে জড়িত হয় জীৱনটোক হাঁহি মুখে আগুৱাই লৈ যাব লগা হয়। আৰু সেইবোৰ কাৰণতে চাগে যিমান দূৰ জীৱনৰ বাটত আগবাঢ়িব লাগে সিমানখিনি আগবাঢ়ি যোৱাটো মোৰ পক্ষে সম্ভৱ হোৱা নাই, হয়তো কেতিয়াও নহ'ব, সিমানখিনি মই আশাও কৰা নাই। কোনেনো নিবিচাৰে, সকলোৱে বিচাৰে এটা ধুনীয়া জীৱন, যিটো জীৱনত কেৱল সুখ শান্তি হাঁহি থাকে। কিন্তু বিচৰা মতে জানো সকলোৱে এটা ধুনীয়া জীৱন লাভ কৰে? সকলোৰে জীৱনবিলাক সুন্দৰ হোৱা হ'লে দুখৰনো কাৰ জীৱন হ'লহেঁতেন? লগৰ বহুতেই সোধে, তুমিতো আগতেই ছ'চিয়েল মিডিয়াত আহিছিলা, কিন্তু তোমাতকৈ পিছত যিসকল আহিছিলে সেইসকল তোমাতকৈ বহুত দূৰ আগবাঢ়ি গ'ল, তুমি কিন্তু বহুত পিছ পৰি আছা। বহুতে কয় তুমি একো এটা ল'বও পৰা নাই। আচলতে কি হয়, আগবাঢ়ি যাবলৈ হ'লে মানুহক কেতিয়াবা মানসিকভাৱে শক্তিশালী হোৱাৰো বহুত বেছি প্ৰয়োজন হয়, আৰু কেতিয়াবা ছাপৰ্টৰো বহুত বেছি প্ৰয়োজন আহি পৰে। যিহেতু বহুতো কাম জীৱনত অকলেই কৰিবলগীয়া হয়, আৰু মোৰ ওপৰত যিহেতু বহুত বেছি দায়িত্ব আছে, যাৰ কাৰণে মই যিমান সময় দিব লাগে সেই গোটেই সময়খিনি ছ'চিয়েল মিডিয়াত দিব নোৱাৰোঁ। কেতিয়াবা সকলোৱে মোৰ পৰা হয়তো ভাল কিবা এটা আশা কৰে, হয়তো মই তেনেকুৱা কণ্টেণ্টৰ ভিডিঅ' বনাব পৰা নাই, কিয়নো মোৰ যিহেতু ঘৰুৱা কাম বনেই বহুত বেছি থাকে, যাৰ কাৰণে ঘৰৰ পৰা ওলাই যাওঁ বুলি ক'লে ঘপকৈ ওলাই যাব নোৱাৰোঁ। আপোনালোকে জানে যিসকল গৃহিণী হয় তেওঁলোকে এখন ঘৰ চলাবৰ কাৰণে ঘৰখন দিনটো পৰিচালনা কৰোঁতেই কিমানখিনি সময় যায়, তাৰ মাজতে আকৌ মই ভিডিঅ' বনাওঁ, আৰু এই ভিডিঅ'ৰ পৰাই যিখিনি উপাৰ্জন হয় সেইকেইটকা পইচাৰে আকৌ ঘৰখন পৰিচালনা কৰিবলগীয়া হয়। ল'ৰা ছোৱালীকেইটাৰ পঢ়া শুনা কিমান খৰচ লাগে, যিসকলে পঢ়ুৱাই আছে তেওঁলোকে নিশ্চয় গম পায়। কাপোৰ পাক আনিলে কিমান টকা পইচা লাগে, সেইখিনিতো আকৌ কৰিব লাগে। এফালে দোকান বজাৰ থাকে, ল'ৰা ছোৱালীৰ স্কুল থাকে, হোষ্টেল যাব লাগে, আকৌ মিটিং মাটাং কিবা কিবি ঢেৰ থাকে। মোৰ সৰল মনটোৰ কাৰণে মই জীৱনৰ প্ৰতিটো খোজতেই দুখ পাই আহিছোঁ, আৰু মোৰ সৰল মনটোৱে মোক সদায় দুখত পেলায়। এই সৰলতাখিনিৰ বহুতেই সুযোগ লয় জীৱনটোত, আৰু মই সৰল হোৱাৰ কাৰণেই আজি জীৱনত বহুত বেছি ঘাট প্ৰতিঘাত সংঘাতৰ সৈতে যুঁজ কৰিবলগীয়া হৈছে। ইমান দুখ পোৱাৰ পাছতো জীৱনত কেতিয়াও কঠিন হ'ব নিশিকিলোঁ। সকলোৱে দুখ দিয়াৰ পাছতো মানুহক ক্ষমা কৰিবলৈ শিকিলোঁ, আৰু সেইটো কাৰণে চাগে বহুতে মোৰ ৰং চাই ভাল পায়, বহুতে মোক বেয়াকৈ কৈ ভাল পায়, বহুতে মোৰ ওপৰত মানে অত্যাচাৰ কৰি ভাল পায়, আৰু মোকো নহয় ভগৱানে এইখিনি শক্তি দি পঠাইছে, সেইবোৰ সহ্য কৰিব পৰাকৈ মোৰো শক্তি আছে, মোৰ চকুৰ পানী আছে, লগত কেতিয়াবা যেতিয়া কষ্ট হয় কান্দো, তেতিয়া মনটো পাতল হৈ যায়। আৰু তেনেকৈ জীৱনৰ বহুতখিনি দুখ কষ্ট সহ্য কৰি জীয়াই থাকিবলৈ বাধ্য হৈ গৈ আছোঁ, আৰু বাধ্য হৈ আহি আছিলোঁ, হয়তো বাধ্য হৈয়ে থাকিব লাগিব।